শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয়, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সন্মানীয় সদস্যবৃন্দ, বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 26 জানুৱাৰীয়ে হওক বা 15 আগষ্টই হওক, এই দুটা দিন ভাৰতবাসীৰ কাৰণে এনেকুৱা এটা দিন যিটো দিনত আমাৰ যিসকল মহান পুৰুষে দেশৰ স্বাৰ্থত শাহাদত হৈছিলে, নিজৰ তেজ দান কৰিছিলে, তেওঁলোকক মনত পেলোৱাৰ দিন আৰু আমাৰ মনৰ মাজত এটা দেশ প্ৰেম জাগ্ৰত কৰাৰ দিন। সেইকাৰণে কবি প্ৰদীপে লিখিছিলে, ये मेरे वतन के लोगों, আৰু এই গীতটি গাইছিলে লতা মংগেশকাৰে, আৰু এই গীতটিয়ে যুগ যুগ ধৰি আমাৰ মনত এক শিহৰণ সৃষ্টি কৰি আহিছে, আমাৰ মনত এক দেশপ্ৰেম সৃষ্টি কৰি আহিছে। গতিকে আমি আজিৰ দিনটোতে নিজৰ দেশৰ প্ৰতি যি দায়িত্ববোধ এইটো সকলোৱে অনুভৱ কৰা উচিত। আৰু 26 জানুৱাৰী তাৰিখ অৰ্থাৎ আজিৰ দিনটোত কিয় গণতন্ত্ৰ দিৱস হিচাপে আমি পালন কৰিছো তাৰ এটা চমু ইতিহাসো আছে। আজিৰ পৰা প্ৰায় 100 বছৰ আগত 1929 চনৰ 31 ডিচেম্বৰ তাৰিখে পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী কৰা হৈছিলে আৰু তাত ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স জৱাহৰলাল নেহৰুৱে পাঠ কৰিছিলে আৰু তাত দাবী কৰা হৈছিলে যে 1930 চনৰ পৰা আমাৰ ভাৰতে পূৰ্ণ আজাদ মানে এটা পূৰ্ণ স্বৰাজৰ কান্তি হ'ব। সেই দিনটোৰ প্ৰতি সন্মান জনাই পিছত যিসকল প্ৰণেতাই, যিসকল আমাৰ নেতৃত্বত যিসকল মহান পুৰুষ আছিলে, সেই সকলে 26 জানুৱাৰী তাৰিখটোৱে গণতন্ত্ৰ দিৱস হিচাপে বাছি লৈছিলে। স্বাধীনতা দিৱসটো আমি 15 আগষ্ট তাৰিখে পালন কৰোঁ, কিন্তু স্বাধীনতা দিৱসৰ কাৰণে এইটো আমাৰ হাতত নাছিলে, এইটো ইংৰাজে দিয়া দিন। প্ৰথমতে কোৱা হৈছিলে 15 জুনত দিব স্বাধীনতা, তাৰপিছত 15 আগষ্ট তাৰিখে দিলে। কিন্তু আমি নিজৰ ইচ্ছামতে আমি গণতন্ত্ৰ দিৱসটো বাছি ল'ব পাৰিছো। আৰু এই দিনটোতে যিহেতু ভাৰতৰ এখন ধুনীয়া এটা ভাৰতৰ সৰ্ববৃহৎ, পৃথিৱীৰ সৰ্ববৃহৎ এটা সংবিধান আমি পাইছো। আসলতে এই সংবিধানখন কেৱল লয়াৰসকলৰ এটা ডকুমেণ্টে নহয়, ভাৰত চালিত কৰা এটা আইনে নহয়, ইয়াৰ আঁৰত লুকাই আছে আমাৰ হাজাৰ হাজাৰ শ্বহীদসকলৰ তেজ। এইটো এদিনতে পোৱা নাছিলে। 1919 চনত 1857 চনৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰিছিলে আমাৰ যিটো সংবিধান। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত অৰ্থাৎ প্ৰথম স্বাধীনতা আন্দোলনৰ পিছত ইংৰাজসকলে ভাৰতৰ শাসন ব্যৱস্থা লণ্ডনলৈ লৈ গৈছিলে, ৰাণীৰ হাতত লৈ গৈছিলে। আৰু তেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1958 লাগু হৈছিলে ভাৰতত। আৰু তাৰ পিছত সুদীৰ্ঘ বিভিন্ন সংঘৰ্ষৰ পিছত 1919 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰু এটা আহিছিলে, আৰু তাত ভাৰতৰ 10% মানুহে ভোট দিবলৈ অধিকাৰ লাভ কৰিছিলে। আৰু এই 1919 চনৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, তাৰ লগতো যথেষ্ট বলিদান জড়িত হৈ আছে। তাৰ কেইদিনমান আগতে জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিলে, আৰু বিভিন্ন ঘটনাৰাজিয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 গঠন কৰিবলৈ বাধ্য হৈছিলে। তাৰপিছত 1928 চনৰ পৰা
অর্থাৎ কলকাতা অধিবেশন কংগ্রেছৰ কলকাতা অধিবেশনৰ পৰা 1929 চনৰ লাহোৰ অধিবেশনলৈ এই মাত্ৰ 1.5 বছৰ বয়স মানে সময়ছোৱাত ভাৰতত এনেকুৱা কিছু পৰিৱৰ্তন আহিছিলে যিটো পৰিৱৰ্তনৰ সুফল আমি এতিয়াও পাই আছো প্ৰথমতে সাইমন কমিশনক বিৰোধ কৰিবলৈ গৈ লালা লাজপত ৰায় শহীদ হৈছিলে তাৰ পিছত আমি ভট্টকেশ্বৰ দত্ত আৰু মঙ্গল পাণ্ডেৰ কথা জানো তেওঁলোকে সেন্ট্ৰেল হলত বম দি জেলত লাহোৰ জেলত আবদ্ধ হৈছিলে আৰু লাহোৰ জেলত আৰু এজন 24 বছৰীয়া যতীন্দ্ৰনাথ দাস আছিলে যতীন্দ্ৰনাথ দাসে এনেকুৱা এটা কাৰ্য কৰিছিলে 63 দিনৰ কাৰণে অন্বেষণ কৰি কোনো ইংৰাজসকলে কোনো বস্তু খুৱাব পৰা নাছিলে আৰু 63 দিনত অন্বেষণ কৰি মৃত্যুমুখত গৈছিলে শহীদ হৈছিলে আৰু তেওঁৰ যিটো ডেড বডি এই ডেড বডিটো 3 দিনত লাহোৰৰ পৰা কলকাতালৈ আহোতে এটা ভাৰতত এটা জাগৰণ সৃষ্টি হৈছিলে এটা প্ৰতিবাদী মনোভাৱ সৃষ্টি হৈছিলে আৰু সেই মনোভাৱৰ কাৰণে 1929 চনত পূৰ্ণ স্বৰাজৰ দাবী কৰিছিলে কেৱল ডমিনেন্স ষ্টেটাছটো দাবী কৰা নাছিলে পূৰ্ণ স্বৰাজৰ দাবী কৰিছিলে আৰু তাৰ পিছত বাধ্য হৈ চৰকাৰে ব্ৰিটিছ চৰকাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 গঠন কৰিছিলে আৰু লাগু কৰিছিলে আৰু আমি সকলোৱে জানো বৰ্তমান যি ভাৰতৰ সংবিধান এই সংবিধান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ 75% গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা আনা গতিকে এই সংঘৰ্ষময় ইতিহাস আমাৰ সংবিধানৰ খচৰাৰ লগত জড়িত হৈ আছে সংবিধানৰ লগত জড়িত হৈ আছে গতিকে আজিৰ ছাত্ৰ ছাত্ৰীসকলে গোটেই কথাখিনি জনা দৰকাৰ মই আৰু বেছি দীঘলীয়া নকৰো এইখিনি কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ